আজি সভাৰ সভাপতি আমাৰ ডিচি যাদৱ ডাঙৰীয়া, আমাৰ থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৱৰী ডাঙৰীয়া, আমাৰ মিউনিচিপালিটিৰ চেয়াৰমেন বাইদেউ, আমাৰ লুকুমণি এডিচি লুকুমণি বাইদেউ, আৰু SDC শিৱসাগৰ, আৰু প্ৰভিচনাৰী আমাৰ বাইদেউৰ নামটো মই খালি পাহৰিলোঁ, চন্দনা, আৰু আমাৰ ESC বৰুৱা ডাঙৰীয়া। আজিৰ দিনটো আমাৰ শিৱসাগৰৰ মানুহখিনিৰ কাৰণে, অনুষ্ঠান প্ৰতিষ্ঠানখিনিৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন, কাৰণ সকলোৰে নামঘৰবিলাকৰ মাটিবিলাক বেছি ভাগৰে, আমাৰ মছজিদবিলাকৰ মাটিবিলাক বেছি ভাগৰে, আৰু ক্লাব বা কবৰস্থান আৰু শ্মশানবিলাকৰ যি মাটি, সেই মাটিবিলাক সাধাৰণতে এনেকৈ কমিউনিটি লেণ্ড হিচাপে থাকি যায়, পট্টা লোৱা নহয়। এইবাৰ আমি শিৱসাগৰৰ সৰ্বমুঠ আজিৰ দিনটোত নামঘৰ, মন্দিৰ, মছজিদ, স্কুল আৰু ক্লাবঘৰ 254খন পট্টা আমি ৰেডি কৰিছোঁ, আৰু এই 254খনৰ গোটেই কামখিনি আমাৰ শিৱসাগৰৰ SDC আৰু আমগুৰি SDCয়ে গোটেই কামখিনি কৰি দিছে। SDCৰ লগত তেওঁলোকৰ সকলোবিলাক বিষয়া কৰ্মচাৰী আছে। আমাৰ ৰেভিনিউ ADCয়ে গোটেই কামখিনিত আগবঢ়াই দিছে, আৰু ইয়াৰ আগৰ যিজন আমাৰ DC আছিলে যাদৱ নহয়, গাৰ্গ, আয়ুষ গাৰ্গ, আৰু তাৰ আগত যাদৱো আছিলে, যাদৱ, গাৰ্গ আৰু আমাৰ আৰু এজন যাদৱ, এতিয়া এই তিনিওজনকে মই ধন্যবাদ জনাইছোঁ। আমাৰ কামখিনি মোটামুটি হৈছে। এতিয়া যিমানখিনিয়ে এপ্লাই কৰিছিলে, আমি আটাইবিলাক নামঘৰ, আটাইবিলাক মন্দিৰ, আটাইবিলাক মছজিদ, আটাইবিলাক স্কুল, ক্লাবঘৰক আমাৰ ৰেকৰ্ডত থকা গোটেইখিনি ইতিমধ্যে ছেটেল কৰি দিছোঁ, আৰু তাৰ কাৰণে আমি কেইবাখনো SDLAC পাতিছিলোঁ। সেই SDLACত আমি যিমান আহিছিলে সকলোকে পাছ কৰাই দিছোঁ। মাজতে অকণমান মছজিদবিলাকৰ ক্ষেত্ৰত অকণমান আপত্তি উঠিছিলে, মই সেইটো নিজে ইনিচিয়েটিভ লৈ সেইখিনিও পাছ কৰাই দিলোঁ। গতিকে বোধহয় মানে অসমৰ ভিতৰতে আটাইতকৈ বেছি মছজিদ আমাৰ শিৱসাগৰতে আটাইতকৈ বেছি হৈছে। বাকী নামঘৰ অসমৰ চাৰিওফালে হৈছে, মন্দিৰবিলাক চাৰিওফালে হৈছে, স্কুল ঘৰ আৰু ক্লাব ঘৰবিলাক আটাইবিলাক হৈছে। গতিকে এইখিনি কাম কৰি দিয়াৰ কাৰণে মই আমাৰ এডমিনিষ্ট্ৰেশ্যনক ধন্যবাদ জনাইছোঁ। আজি আমি খিলঞ্জীয়া ভূমিহীন পৰিয়াল 120টা পৰিয়ালক আজি ইয়াত পট্টা প্ৰদান কৰিম, কিন্তু আৰু কেইটামান পৰিয়াল 96টা পৰিয়াল থাকি গৈছে, তেওঁলোকে এতিয়ালৈকে প্ৰিমিয়াম দিয়া নাই। সেইকাৰণে আমি এইটো কি অফাৰ বুলি কয়, অফাৰ অফ ছেটেলমেণ্ট। আজি আমি অফাৰ অফ ছেটেলমেণ্টখনে দিম, যে তোমালোকক আমি ছেটেলমেণ্ট দিব খুজিছোঁ, তোমালোকে মাত্ৰ পইচাটো জমা দিয়া, আপোনালোকে মাত্ৰ পইচাটো জমা দিয়ক, আৰু পইচাটো জমা দিলে সেই 96টা পৰিয়ালেও মাটি পাব। মুঠ আজি 470টা পৰিয়ালক সেইকাৰণে ইয়াত মাটিৰ পট্টা প্ৰদান কৰা হ'ব, 470টা পৰিয়ালক। কিন্তু আমাৰ ইয়াত কেইটামান কাম থাকি গ'ল। মোৰ আটাইতকৈ দুখ লাগি আছে, দুটা ঠাইত মই কামটো কৰিব পৰা নাই এতিয়ালৈকে। এটা হ'ল ভাটি বনগাঁৱৰ মানুহখিনিক মই কথা দি থোৱা আছে। কি হৈ আছে এতিয়া কি পৰ্যায়ত আছে আমাৰ? আমি ইতিমধ্যে ৰূপহী পথাৰত ভাটি বনগাঁৱৰ কাৰণে মাটি চাই চিলেক্ট কৰিলোঁ, কিন্তু সেইটো এতিয়ালৈকে যিহেতু ৰিক্লাছিফিকেশ্যন কৰিব লাগিব আৰু সেইটো কেবিনেটলৈ যাব লাগিব নহয়, কেবিনেটৰ পৰা পাৰ হৈ আহিব। তেতিয়া মই ভাবিছিলোঁ যে ইলেকশ্যনৰ আগত ভাটি বনগাঁৱৰ মানুহখিনিক চবকে মাটি দি দিম। প্ৰত্যেকবাৰে বানপানীৰ সময়ত ইমান পানী হয়, ইমান পানী, কেতিয়াবা ডুবিও গৈছোঁ। মই দুবাৰ গৈছোঁ MLA কোৱাৰ পৰা, ভাটি বনগাঁৱত একদম মানুহটোলৈকে ডুবি গৈছোঁ। গতিকে সেই ভাটি গাঁৱৰ মানুহখিনিৰ কামটো থাকি গৈছে মোৰ,
আৰু পুৰণা পুখুৰীৰ কাষত থকা যিখিনি এছচি মানুহ সেইখিনি মানুহৰ কাম থাকি গৈছে আৰু তৃতীয় যিখিনি মই লাগিও এতিয়ালৈকে হোৱাগৈ নাই সেইটো ৰেলৱেত যিখিনি মানুহ মাটি পৰিছে এইটো কি পথাৰ কয় আমাৰ খাটো পথাৰ ৰেলৱে মানুহখিনিক মই মাটিখিনি দিম বুলি ভাবি আছোঁ সেইখিনি কৰা হ'ব আৰু লাষ্ট আমাৰ এই টুকুৰা কি কয় আমাৰ এই ৰূপহী পথাৰ যিখন ষ্টেডিয়াম আমি বনাই আছোঁ ষ্টেডিয়ামৰ কাষৰ যিখিনি মানুহ আগতে সেই গোটেই মাটিখিনি দখলত আছিলে আমি ষ্টেডিয়ামৰ কাৰণে অলপ মাটি ল'লোঁ এতিয়া বাকীখিনি মানুহক আমি মাটিৰ পট্টা দিয়াৰ কথা আছে সেইখিনি আমাৰ ছেটেলমেণ্ট বাকী আছে নহয় সেইখিনি বাকী আছে সেইখিনি আমি কৰি দিব পাৰিলে শিৱসাগৰত মই দিয়া যিখিনি প্ৰতিশ্ৰুতি আছিলে মোটামুটি সেইখিনি শেষ হৈ যাব এতিয়া এইটো আমি ক'বই লাগিব যে অসম চৰকাৰে বসুন্ধৰা নামৰ যিখন আঁচনি লৈছে এইখন এখন ভাল আঁচনি গোটেই জীৱন জুৰি মই অসমৰ মানুহৰ অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ পট্টাৰ কাৰণে আন্দোলন কৰিছিলোঁ মই এতিয়ালৈকে ৩৬ বাৰ জেলত গৈছিলোঁ আৰু এই ৩৬ বাৰৰ ভিতৰত মাটিৰ পট্টাৰ কাৰণে অতি কমেও মই 10 বা 12 বাৰ এতিয়ালৈকে জেলত গৈছোঁ অসমত থলুৱা মানুহক মাটিৰ পট্টা দিব লাগে এই কনচেপ্টটো অসমৰ সমাজ জীৱনলৈ আনিবৰ কাৰণে এই কনচেপ্টটো অসমৰ ৰাজনীতিৰ পথাৰত মানে এটা জাতীয় প্ৰশ্নৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সাধাৰণ মানুহৰ কথাবিলাক কেতিয়াও জাতীয় প্ৰশ্ন নহয় মই সদায় সেই সাধাৰণ জনগণৰ দুখীয়া মানুহৰ শ্ৰমজীৱী গাঁৱৰ আৰু টাউনৰ দুখীয়া মানুহবিলাকৰ প্ৰশ্নবিলাকক মই সমাজৰ আটাইতকৈ ডাঙৰ প্ৰশ্নত পৰিণত কৰোঁ সেই কামটো কৰিবৰ কাৰণে মই এনেকৈ 10-12 বাৰ জেলত যাবলগীয়া হৈছিলে আৰু আপোনালোকে সকলোৱে জানে যে মই MLA হোৱাৰ আগত তেনেকুৱা হাজাৰ হাজাৰ লাখ লাখ মানুহ লৈ ভূমিৰ আন্দোলন কৰিছিলোঁ আৰু এতিয়া MLA হৈ মই এইখিনি কাম কৰিবলৈ সুযোগ লাভ কৰাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এতিয়া মাটিৰ কথাখিনি শেষ কৰি মই শিৱসাগৰ সমষ্টিত যোৱা 5 বছৰত কি কাম কৰা হ'ল চমুকে আপোনালোকক মই ক'ব খুজিছোঁ চমুকে 2-3টা বাক্য প্ৰথম যিটো কাম অসম চৰকাৰে যদি আপোনালোকে এডভাৰটাইজ কৰে তেতিয়াহ'লে চাবলৈ পাব যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা এডভাৰটাইজত শিৱসাগৰৰ নামটো 3 নম্বৰ বা 2 নম্বৰত আহে কিহত আহে যে 5 বছৰত অসম চৰকাৰে কৰা আটাইতকৈ ডাঙৰ কামৰ ভিতৰত 2 নম্বৰ বা 3 নম্বৰত সদায় আহে সেইটো হ'ল ৰংঘৰ প্ৰকল্প 142 কোটি টকা আনিছোঁ তাৰ 52% কাম ইতিমধ্যে চলি আছে 52% কাম ইতিমধ্যে চলি আছে আৰু বাকীখিনি কামৰ কাৰণে আমি টোটেল তেওঁলোকক সময় দিছোঁ 36 মান্থছ আমি সময় দিছোঁ টোটেল 36 মান্থছ গতিকে 36 মান্থছৰ ভিতৰত মই ভাবোঁ যে তেওঁলোকৰ আমি কামটো কমপ্লিট শেষ কৰিব পাৰিম ৰংঘৰ প্ৰকল্পটো কৰিব পাৰিম আৰু ৰংঘৰ প্ৰকল্পটো কৰাৰ পাছতেই শিৱসাগৰলৈ অহা সকলো টুৰিষ্টক তেওঁ ইণ্টাৰনেশ্যনেল টুৰিষ্টক তেওঁ নেশ্যনেল টুৰিষ্টক তেওঁ অসমৰ পৰা অহা টুৰিষ্টক প্ৰথম আমি তাতে লেণ্ডিং কৰাম ৰংঘৰত তাত 566খন বাছ আৰু গাড়ী ৰখাৰ কাৰণে আমি জাগা ৰাখিছোঁ তাতে আমি বিহু দেখুৱাম তাতে আমি বাগৰুম্বা দেখুৱাম তাতে আমি মিচিংসকলৰ গুমৰাগ দেখুৱাম তাতে আমি হৰিনাম শুনাম তাতে যি কৰিবলগীয়া আছে মইতো নাগা আৰু আমাৰ মণিপুৰী আছে তেওঁলোকৰ কালচাৰ দেখুৱাব খোজোঁ এই কালচাৰবিলাক আমি তাত দেখুৱাম আৰু তাৰ পাছত অসমৰ তাঁতশালকে ধৰি এই গোটেই বস্তুবিলাকৰ কুটিৰ শিল্পৰ গোটেই আমি এটা হাত কৰিব খুজিছোঁ তাত গোটেই খেল ধেমালি কৰি কথা বৰ্তা কৰি ফুড কোৰ্টত খেলা ধূলা কৰি ৰংঘৰ চাই তাৰ পাছত আমি ৰংঘৰৰ পৰা ডাইৰেক্টলি এটা গ্ৰীণ কৰিডৰ গৈ তলাতল ঘৰলৈ আহিম তলাতল ঘৰৰ পৰা শিৱদৌললৈ যেতিয়া আহিব শিৱদৌললৈ অহাৰ পাছত আপোনালোকে শিৱদৌলৰ আগফালটো আমি গৌৰৱপথ কৰিব খুজিছোঁ বহল কৰি আছোঁ কামটো শেষ হোৱা নাই আৰু তাৰপিছত গোটেই বৰপুখুৰী পাৰ্কটো আমি হেৰিটেজ ৱাক কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ যাতে অহা কেইদিনমানৰ ভিতৰত আৰু 6 মাহৰ পাছত যাতে শিৱসাগৰলৈ মানুহ আহিলে বা 6 মাহতকৈ অলপ বেছি দিন লাগিব ৰংঘৰটো অকণমান বেছি দিন লাগিব ৰংঘৰ প্ৰকল্পটো যাতে সঁচাকৈ এটা বৰ ধুনীয়া টুৰিষ্ট প্লেচ যাতে বুলি ক'ব পাৰে এইটো হ'ল প্ৰধান কাম 2 নম্বৰ প্ৰধান কাম এটা মই গাঁৱৰ কাৰণে কৰিবলৈ চেষ্টা কৰিছিলোঁ আমাৰ শিৱসাগৰ গোটেই সমষ্টিটোত আগতে 8 কিলোমিটাৰ পৰিছিলে এতিয়া মোৰ আমগুৰিটো পৰাৰ কাৰণে 12.5 কিলোমিটাৰ 12.5 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ এলেকা পৰে
সেই ব্ৰহ্মপুত্ৰ এলেকাত কমপ্লিট জিঅ' বেগ দিবৰ কাৰণে গোটেইটো আমাৰ ইৰোজন য'ত হয় তাত টোটেল জিৰ' বেগ দিবৰ কাৰণে 12.5 কিলোমিটাৰ প্লাছ মথাউৰিবিলাক শক্তিশালী কৰি ডাঙৰ কৰিবৰ কাৰণে ওপৰত পকা কৰি পকা ৰাস্তা বনাই দিবৰ কাৰণে টোটেল মই আনিছোঁ 205 কোটি টকা এইটো এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা কাইলৈ পৰহিলৈ আমি আধাৰশিলা কৰিম আৰু তাৰপাছত ব্ৰহ্মপুত্ৰৰ পৰা শিৱসাগৰ গোটেই মানে জিলাখনত মানে জিলাখনেই হ'বগৈ আৰু ইফালৰ ডোখৰো পৰিছে ডিমৌটোও পৰিছে গতিকে গোটেই শিৱসাগৰ জিলাখনক আমি ব্ৰহ্মপুত্ৰৰ কাৰণে পৰা অন্তত 100 বছৰ পূৰা বচাই দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ এইটো 2 নম্বৰ 3 নম্বৰ বেছিক কাম এটা কৰিলোঁ সেইটো হ'ল যে শিৱসাগৰ নগৰৰ মানুহবিলাকৰ খোৱা পানী নাই 30% মানুহে খোৱা পানী পায় মই শিৱসাগৰৰ মানুহৰ খোৱা পানীৰ কাৰণে এতিয়ালৈকে 2টা প্ৰজেক্ট চেংচন কৰি আনিলোঁ অমৃত আনিলোঁ 54,86,97,000 টকা তাৰ 85% কাম হৈ গৈছে 54 কোটি এইটো বহুত লাগি আনিছোঁ 54 কোটি আৰু এটা আনিছোঁ 16 কোটি টকা অমৃতটোতে এটা 85% কাম হৈ গৈছে কেইদিনমানৰ ভিতৰত 6 মাহৰ ভিতৰত মই শিৱসাগৰ টাউনৰ 100% মানুহৰ ঘৰত বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব পাৰে এইটো মই চেষ্টা কৰি আছোঁ তাৰপাছত এই সময়খিনিৰ ভিতৰত শিৱসাগৰ আপোনালোকে চাব দেই ষ্টেট গভৰ্ণমেণ্টৰ যিমান ডাঙৰ প্ৰজেক্ট আছে চববিলাক আনিছোঁ মই নদী খহনীয়া তাৰ কাৰণে আনিলোঁ 205 কোটি টকা তাৰপাছত ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আমি মাত্ৰ 11খন জিলাই ডিষ্ট্ৰিক্ট ষ্টেডিয়াম পালোঁ এই 5 বছৰত তাৰ ভিতৰত শিৱসাগৰখনলৈও ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আনিলোঁ ৰূপহী পথাৰ 50 কোটি টকাৰে বনাই আছে আকৌ আপোনাৰ চাৰ্কিট হাউচ মোৰ নিজৰে আহি ইয়াতে লাজে লাগি যায় যে শিৱসাগৰ ইমান পুৰণি আমাৰ ডিষ্ট্ৰিক্ট হোৱাৰ পাছতো আমাৰ চাৰ্কিট হাউচটো একদম ভগা চিগা চাৰ্কিট হাউচটো বনাবৰ কাৰণে মই আনিলোঁ 14 কোটি টকা তাৰপাছত টাই মিউজিয়ামটো বনাই আছোঁ আপোনালোকে নিশ্চয় দেখিছে টাই মিউজিয়ামটো বনাই আছোঁ তাৰপিছত অসম চৰকাৰে এটা ডাঙৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম হ'ল অসম মালা 2টা ৰাস্তা BG ৰোডৰ কাৰণে 122 কোটি টকা আৰু তাৰপিছত বৰআলিৰ কাৰণে দিখৌমুখৰ পৰা নাজিৰালৈকে আমাৰ জয়সাগৰ হৈ এইটোৰ কাৰণে 102 কোটি টকা এনেকৈ অসম চৰকাৰৰ যিমান ডাঙৰ প্ৰজেক্ট আছে প্ৰত্যেকটো প্ৰজেক্টত সোমাই মই শিৱসাগৰৰ কাৰণে আটাইবিলাক কাম আনিবলৈ সক্ষম হৈছোঁ এতিয়ালৈকে গোটেইখিনি কাম শেষ হোৱা নাই কামবিলাক চলি আছে আপোনালোকে সকলোৱে জানে যে কাম কৰিবৰ কাৰণে কেইদিনমান লাগে 10 বছৰমান হ'লে আচলতে গোটেইখিনি কাম হৈ যায় মই যিহেতু প্ৰথম বিধায়ক আৰু আগতে মানে কি আছিলে আগতে অকল জেনেৰেলি আহি থকা কামবিলাক হয় এবাৰ মই স্পেচিয়েল প্ৰজেক্টবিলাক আনিছোঁ স্পেচিয়েল প্ৰজেক্ট তো গতিকে এইখিনি কথাই ক'লোঁ আৰু বহুত কথা কামৰ কথা ক'বলগীয়া আছিলে খৰিকটীয়া ৰাস্তাটো আপোনালোকে দেখিলে সেইটো বহল কৰিলোঁ তাৰপিছত আপোনাৰ এইটো কি বুলি কয় এইটো নাজিৰালৈ যোৱা এইটো কি ৰাস্তা আমাৰ এই আটাইকেইটা মূল ৰাস্তা গোটেইকেইটা বহল কৰিলোঁ দিচাংমুখলৈ যোৱা ৰাস্তাটো আধালৈকে বহল কৰিলোঁ এইবাৰ শেষ কৰি দিম বুলি ভাবিছিলোঁ অলপ থাকি গ'ল অহাবাৰ এই মই দিয়ে থৈছোঁ এইটো নেক্সট যেতিয়া আমাৰ কোটা আহিব তেতিয়াই দিচাংমুখৰ গোটেই ৰাস্তাটো কমপ্লিট হৈ যাব মই বেছি দীঘলীয়া নকৰোঁ আপোনালোক সকলো আজি গুৰুত্বপূৰ্ণ মানুহবিলাক ইয়ালৈ আহিছে সাধাৰণতে মই চৰকাৰী প্ৰগ্ৰেমত উপস্থিত নাথাকোঁ কিন্তু আজি আহিছে নামঘৰৰ সভাপতি সম্পাদকসকল আজি আহিছে মন্দিৰৰ সভাপতি সম্পাদকসকল আজি আহিছে মছজিদৰ সভাপতি সম্পাদকসকল আজি আহিছে স্কুলৰ হেড ছাৰ আৰু হেডমিষ্ট্ৰেছসকল গতিকে আজি স্পেচিয়েল দিন আমাৰ কাৰণে আমাৰ শিৱসাগৰৰ গুৰুত্বপূৰ্ণ বেছিভাগ মানুহে ইয়াত আহি উপস্থিত হৈছে গতিকে মই আপোনালোক সকলোকে আকৌ এবাৰ শ্ৰদ্ধা জনাইছোঁ আৰু আশা কৰোঁ আগন্তুক দিনবিলাকত আমি শিৱসাগৰক আৰু বেছি ওপৰলৈ উঠাই লৈ যাব পাৰিম মই আশা কৰোঁ আপোনালোকে এই 5 বছৰ পিছৰ 5 বছৰ জিকাই নিজিকাই আপোনালোকৰ কথা মোৰ সেইটোক ক'বলগীয়া নাই যাক ভাল দেখে আপোনালোকে তাকে জিকাব এইটোক লৈ কোনো ক'বলগীয়া নাই কিন্তু যিহেতু মই এই 5 বছৰ আপোনালোকক ছাৰ্ভিচ দিলোঁ বিধায়ক হিচাপে মই সকলো বেমাৰী মানুহ যাক অসুখীয়া মানুহ মোৰ ওচৰলৈ আহিলে মই সদায় সহায় কৰিবলৈ চেষ্টা কৰোঁ যিকোনো এজন দুৰ্বল মানুহ কোনোৱে মাছ বেচিছে এখন চাইকেল বিচাৰিছে মই প্ৰত্যেক দিনাই দিবলৈ চেষ্টা কৰোঁ এটা নামঘৰত মই হেৰি দিব পৰা নাই কি কয় আপোনাৰ অসম দৰ্শন দিব পৰা নাই প্ৰত্যেকটো নামঘৰত মোৰ পিনৰ পৰা হ'লেও মানে MLA ফাণ্ডৰ পৰা হ'লেও মই কিবা এটা দিবলৈ চেষ্টা কৰোঁ মই কোনো মানুহ মোৰ ওচৰলৈ আহিলে কেতিয়াও বিমুখ হৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি নকৰাকৈ পঠিয়াব খোজোঁ গতিকে আপোনালোকে বাকীখিনি কথা আপোনালোকে নিশ্চয় লক্ষ্য কৰিব মই আকৌ এবাৰ কৈছোঁ শিৱসাগৰক মই
এনেকৈ শিৰ মূৰ ওপৰলৈ তুলি ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। শিৱসাগৰ, ঐতিহাসিক শিৱসাগৰ, অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ, আটাইতকৈ হিষ্টৰিক, আটাইতকৈ হেৰিটেজ এৰিয়া শিৱসাগৰ, তাৰ বিধায়কজন এনেকুৱা থিয় হৈ থাকিব লাগে, মই এনেকৈ ভাবোঁ। সেইকাৰণে মই তেনেকুৱা চেষ্টা কৰিছিলোঁ। আৰু 2, মই চৰকাৰৰ ওচৰত কৈ মোৰ নিজৰ দমত বুলি কৈছোঁ আৰু শব্দটো, যদিও চৰকাৰী মিটিঙত এনেকুৱা শব্দ ক'ব নালাগে, মোৰ দমত মই চৰকাৰৰ পৰা আটাইবিলাক স্কিম আনিবলৈ সক্ষম হৈছিলোঁ। এইখিনি কথা কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু আপোনালোক যিসকলে আজি নামঘৰৰ কাৰণে এনেকৈ মাটিৰ পট্টা পালে, মন্দিৰৰ কাৰণে পালে, মছজিদৰ কাৰণে পালে, ক্লাব ঘৰৰ কাৰণে পালে, স্কুলৰ কাৰণে পালে আৰু ব্যক্তিগতভাৱে পালে, সকলোকে এটা হাততালি বজাই থেংক ইউ ভেৰি মাছ।